ৰাজ্যৰ আন প্ৰান্তৰ সমান্তৰালকৈ বঙাইগাঁও জিলাৰ বৃহত্তৰ মানিকপুৰ অঞ্চলৰ বিভিন্ন পৰীক্ষা কেন্দ্ৰত দুপৰীয়া শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হয় উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। মানিকপুৰ, চাকলা, গোলাপাৰা আদি পৰীক্ষা কেন্দ্ৰত দুপৰীয়াৰ পৰা অনুষ্ঠিত হয় পৰীক্ষা। পৰীক্ষা কেন্দ্ৰত সোমোৱাৰ সময়তে পৰীক্ষাৰ্থীসকলক তন্নতন্নকৈ তালাচী চলায়, যাতে কোনো ছাত্ৰ-ছাত্ৰীয়ে কোনো ধৰণৰ অসৎ পন্থা অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰসমূহে। পৰীক্ষা কেন্দ্ৰসমূহ পৰিদৰ্শন কৰিবলৈ আহে জিলা আয়ুক্ত নৱদীপ পাঠক আৰু আৰক্ষী অধীক্ষক মোহনলাল মীনা। পৰীক্ষা কেন্দ্ৰৰ বাহিৰত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলে। মই প্ৰথমতে আপোনালোকক ধন্যবাদ জনাইছোঁ। এনেকুৱা এটা বেকৱাৰ্ড ঠাইত আপোনালোকে যে আহি আমাক সহযোগ কৰিল, প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। দ্বিতীয় কথা হ'ল, মানুহৰ ওচৰত শুনিছিলোঁ গোলাপাৰা চেঞ্চিটিভ চেণ্টাৰ, কিন্তু মই তেনেকুৱা কিছু পোৱা নাই। খুব ভাল লাগিছে। আমাৰ ইনভিজিটৰখিনি চিনচিয়াৰ, আমাৰ এক্সাম ইনচাৰ্জখিনিও চিনচিয়াৰ, আমাৰ গোটাই AOC-খিনিও চিনচিয়াৰ দেখিলোঁ। ৰাইজেও ধুনীয়াকৈ আমাক সহযোগ কৰিছে। মানে পৰীক্ষা হলৰ আগফালে গেটত কোনো গেডাৰিং নাই, পুলিচ প্ৰশাসন আছে। ইতিমধ্যে আপোনালোকে গমেই পাইছে, আমাৰ DC ছাৰো আহি আমাক লগ কৰি গ'ল, ভাল লাগিল। তেখেতো আমাক শুভেচ্ছা দি গ'ল যে আপোনালোকে ভালকৈ চলাওক। চাৰিওফালে চাইছোঁ, ভালে পাইছোঁ, মোটামুটি বেয়া পোৱা নাই। আগলৈকে ভাল হ'ব বুলি আশা কৰিছোঁ। এই অভিযানটো ছাত্ৰ ছাত্ৰীৰ কাৰণে জীৱনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ। হয়, হতাশাত ভোগে, কি আহ্বান জনাব? মই আহ্বান জনাম বিশেষকৈ গাৰ্জেনসকলক। ল'ৰা ছোৱালীতো অলপ ভয় খাব, এটা জীৱনৰ ডাঙৰ পৰীক্ষা এটা। গাৰ্জেনবিলাক সহযোগ কৰিব লাগিব, উৎসাহ দিব লাগিব, লগত থাকিব লাগিব। খালি পৰীক্ষাৰ সময়ত লগত টানি মানে চেণ্টাৰত থৈ গ'লেই নহ'ব, গোটেই বছৰত সাহস দিব লাগিব। কাৰণ সাহসৰ মেইন প্ৰেৰণাদায়ক মা আৰু দেউতা, এই দুইজন। আৰু মই ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম যে তেওঁলোকে হতাশ হ'বলৈ একো নাই, চিৰিয়াছ হ'ব নালাগে, চিনচিয়াৰ হৈ প্ৰশ্ন উত্তৰখিনি চালে, কাৰণ আমাৰ শিক্ষকসকল পঢ়াইছেই আৰু এনেকৈ আগবাঢ়ি যাব। আৰু তেওঁলোকৰ জীৱনৰ প্ৰথম গতি ইয়াৰ পৰাই আৰম্ভ হ'ব। হাই ছেকেণ্ডেৰী ৰেজাল্টটোৱে গোটেই জীৱনত কি কৰি খাব, কাৰ্যনিৰ্বাহটো কি হ'ব, ক'ত নিৰ্বাহ কৰিব, ক'ত চাকৰি কৰিব, কি কৰিব, সকলো বস্তু ইয়াৰ পৰাই আৰম্ভ হ'ব। সেইকাৰণে মই তেওঁলোকক এটা আহ্বান জনাম যে তেওঁলোকে যাতে চিৰিয়াছ নহয়, চিনচিয়াৰ হওক, এইটো আহ্বান জনাম। কিছু মই আৰু জনাম, আপোনালোককো ধন্যবাদ জনালোঁ আৰু ছাত্ৰ ছাত্ৰীসকলৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। কাৰণ এওঁলোকে আজিৰ ছাত্ৰ, কালি দেশৰ নাগৰিক। অহাকালিলৈ এই দেশখনৰ নেতৃত্ব তেওঁলোকে ল'ব লাগিব। মই আশা ৰাখিছোঁ তেওঁলোকে ভাল ছাত্ৰও হওক, ভাল এজন সমাজ সংস্কাৰক হওক, এজন ভাল নেতৃত্ব দিয়া ব্যক্তি বা ব্যক্তিলৈ পৰিণত হওক, যাতে আমাৰ সমাজখন আৰু আগবাঢ়ি যায়। কাৰণ আগৰ দিনলৈকে আমাক বহুত ভাবুকি আহি আছে আমাৰ সমাজ ব্যৱস্থাত, আৰু এই সমাজটোক টনিকেল কৰাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে আগভাগ ল'ব লাগিব বুলি মই আশা ৰাখিছোঁ। মানিকপুৰৰ পৰা ছানৱাৰ ৰহমান প্ৰধানে ৰিপৰ্ট, গ্ল'বেল NE 24/7।